ডিয়াৰ ষ্টুডেণ্টছ, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম আজি হৈ যোৱা SSLC পৰীক্ষাৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ এ সিৰিজৰ কুৱেশ্যন পেপাৰ এইটো আটাইকেইটা MCQ তোমালোকক কৰি দিয়া হৈছে। তোমালোকে কোনে কি লিখিছা, প্ৰশ্নটো যিহেতু টান আছিল, তোমালোকৰ কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাবা আৰু এনচাৰবিলাক মিলাই চোৱা কাৰ কিমানটা শুদ্ধ হ'ব পাৰে। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম কথাটো হৈছে গোটেই প্ৰশ্নখিনি পঢ়ি দিলে ভিডিঅ'টো এনেও বহুত দীঘলীয়া হৈ যাব। তোমালোকে পৰীক্ষা দি আজি চাগে টায়াৰ্ড ফিল কৰিছা, গতিকে মই কেৱল মাত্ৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰবিলাকহে কৈ যাম। সকলোৱে ভালকৈ শুনি ল'বা। 1 নম্বৰ কুৱেশ্যনটোত দিয়া হৈছে 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোনকেইটা উক্তি শুদ্ধ। ইয়াত তোমালোকক 4টা উক্তি দিছে। উক্তি দিয়াৰ পিছত অপশ্যন দিছে, চোৱা 4টা উক্তি পঢ়াৰ পিছত অপশ্যন এ শুদ্ধ। শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 2, গোপাল কৃষ্ণ গোখলেই ব্ৰিটিছ চৰকাৰত নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়াইছে। ইয়াত তোমালোকক যিটো প্ৰশ্ন দিয়া হৈছে ইয়াৰে তোমালোকৰ শুদ্ধ অপশ্যনটো হ'ব, ইয়াত চিন দিয়া কেইটাৰ প্ৰতি নাযাবা, আমি শুদ্ধ অপশ্যনটোলৈ গৈ আছোঁ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 3 দিয়া হৈছে। 3ত দিয়া হৈছে তলৰ কোনটো দাবী আৰু কাৰণ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াতো তোমালোকক দাবী আৰু কাৰণ দিছে। এই কাৰণবিলাক বিচাৰ কৰিলে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হৈছে শুদ্ধ এনচাৰ। এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। অপশ্যন বি শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 3ৰ কাৰণে অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 4লৈ যাওঁ ব'লা। কুৱেশ্যন নম্বৰ 4ত দিছে তলত দিয়াসকলৰ কোনে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল। এইটো শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। 4 নম্বৰৰ শুদ্ধ অপশ্যন এ, অৰবিন্দ ঘোষ। কুৱেশ্যন নম্বৰ 5, অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ। ইয়াৰ শুদ্ধ অপশ্যনবিলাক চালে আমি উত্তৰ পাই যাম। কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি। তোমালোকে চাবা শুদ্ধ অপশ্যন অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 6 দিয়া আছে। 6ৰ প্ৰশ্নটো হ'ল তলৰ কোনকেইটা 1947 চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল। ইয়াৰ অপশ্যন কেইটাত তোমালোকে চাবা। ইয়াত প্ৰথমে তোমালোকক কেইটামান উক্তি দিয়া হৈছে, এইবিলাকৰ পৰা আমি শুদ্ধ অপশ্যন বিচাৰিব লাগিব। কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ অপশ্যন এ। এই চিন দিয়াটো মই আকৌ কৈ দিছোঁ, এই চিন দিয়া যে আছে এইটো নাযাব, এইটো এটা ষ্টুডেণ্টৰহে চিন দিয়া, গতিকে শুদ্ধ অপশ্যন এ। তাৰপিছত কুৱেশ্যন নম্বৰ 7ত আমি এতিয়া চাবলৈ যাম। কুৱেশ্যন নম্বৰ 7ত কি দিয়া আছে চোৱা। সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা। এই ঘটনা 4টাৰ নাম দিছে, এইবিলাক সজাব লাগে চন অনুসৰি। গতিকে কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ৰ প্ৰশ্নটো হৈছে তলত দিয়া দাবী আৰু কাৰণৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত দাবী আৰু কাৰণ দিছে, ইয়াৰ পৰা শুদ্ধ অপশ্যনটো আমি বিচাৰিম। কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি। এ আৰু আৰ উভয়ে সত্য, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। অপশ্যন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 8ৰ অপশ্যন ডি শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 9ত প্ৰশ্ন দিছে মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল। কুৱেশ্যন নম্বৰ 9ৰ এই প্ৰশ্নটোৰ ওপৰত ভিত্তি কৰিলে আমাৰ শুদ্ধ অপশ্যন হ'ব কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ অপশ্যন হ'ব কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 10, হেৰম্বকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে 1857 চনৰ বিদ্ৰোহত যোগ দিছিল। ইয়াৰ শুদ্ধ কাৰণটো কি। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ অপশ্যনটো চি, শুদ্ধ অপশ্যন চি। তাৰপিছত কুৱেশ্যন নম্বৰ 11ৰ ফালে যাওঁ। প্ৰশ্ন দিয়া হৈছে অসমত আবকাৰী কানিৰ সেৱা 1920-21 বৰ্ষত
1615 মোনৰ পৰা হ্ৰাস হৈ 1922-23 বৰ্ষত 993 মোন হৈছিলগৈ। তলৰ কোনটো বিৱৰণে কানিৰ সেৱন হ্ৰাস হোৱাৰ কথা শুদ্ধভাৱে ব্যাখ্যা কৰিছে? কুৱেশ্যন নম্বৰ 11 শুদ্ধ অপশ্যনটো কুৱেশ্যন নম্বৰ 11 শুদ্ধ অপশ্যন ডি। এইটো তোমালোকে ভালকৈ চাবা। কুৱেশ্যন নম্বৰ 11 শুদ্ধ অপশ্যন ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 12 নম্বৰ কুৱেশ্যনত দিয়া হৈছে তলৰ বিকল্পবোৰৰ পৰা মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য'ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 12 শুদ্ধ অপশ্যন হৈছে অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত তোমালোকক মিলাবলৈ দিছে আৰু মিলোৱাৰ পিছত আমাৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 13 শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 13 শুদ্ধ অপশ্যন এ। তাৰপিছত কুৱেশ্যন নম্বৰ 14ত দিয়া হৈছে গান্ধাৰ শৈলী সম্পৰ্কে তলৰ কোনটো শুদ্ধ? ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। অপশ্যন ডি শুদ্ধ। গান্ধাৰ শৈলীৰ কাৰণে অপশ্যন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 14। তাৰপিছত কুৱেশ্যন নম্বৰ 15ত দিয়া হৈছে ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্ৰতাক কেনেদৰে প্ৰতিফলিত কৰে? কুৱেশ্যন নম্বৰ 15ৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন কুৱেশ্যন নম্বৰ 15ৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি। কুৱেশ্যন নম্বৰ 15 শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 16ত চোৱা। 16তো তোমালোকক আকৌ ইফাল সিফাল মিলাবলৈ দিয়া হৈছে। ইয়াৰ মিলাই চোৱাৰ পিছত শুদ্ধ অপশ্যনটো কুৱেশ্যন নম্বৰ 16ৰ শুদ্ধ অপশ্যন এ। তাৰপিছত কুৱেশ্যন নম্বৰ 17 তলৰ প্ৰশ্নটোত দাবী আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ অপশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 17 শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 18 IUCN সম্পৰ্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা। এই IUCN সম্পৰ্কে ইয়াত কিছুমান উক্তি দিয়া হৈছে। এইবিলাকৰ পৰা আমি শুদ্ধ অপশ্যন বাছনি কৰিলে উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 19 চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ? কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ সম্প্ৰদায় ভিত্তিক পৰ্যটন। অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 20ত দিয়া হৈছে তলত দুটা উক্তি দিয়া হৈছে এটাক দাবী হিচাপে আৰু আনটোক কাৰণ হিচাপে চিহ্নিত কৰি এই উক্তিটোৰ ভিত্তিত শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 20ৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 20ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 20ৰ শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 21 সম্পদৰ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ? 21ৰ কাৰণে তোমালোকৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 21ৰ শুদ্ধ অপশ্যন ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 22 তলত দুটা উক্তি দিয়া হৈছে এটাক দাবী হিচাপে আৰু আনটোক কাৰণ হিচাপে চিহ্নিত কৰি উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা। ইয়াত সঠিক উত্তৰটো যদি আমি বিচাৰি যাওঁ কুৱেশ্যন নম্বৰ 22 তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 22ৰ সঠিক উত্তৰ হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 22ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন। তাৰপিছত কুৱেশ্যন নম্বৰ 23 দিয়া হৈছে। কুৱেশ্যন নম্বৰ 23ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 23ৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 24ৰ শুদ্ধ অপশ্যনলৈ যাওঁ ব'লা। কুৱেশ্যন নম্বৰ 24ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 24 শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 25ৰ প্ৰশ্নটোৰ ওপৰত ভিত্তি কৰিলে আমাৰ শুদ্ধ অপশ্যনটো পাম 25ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 26 এই প্ৰশ্নটো যদি বিচাৰ কৰা তেতিয়াহ'লে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 26ৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 26ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 27ৰ প্ৰশ্নটো পঢ়িলে তাৰ পৰা আমি বুজি পাওঁ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 27 আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 28 ইয়াৰো শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 29 ইয়াতো তোমালোকক যিটো প্ৰশ্ন দিছে 29ত সেই প্ৰশ্নটো চালে শুদ্ধ অপশ্যন 29ৰ শুদ্ধ অপশ্যন বি।
প্ৰশান্ত মহাসাগৰ কুৱেশ্যন নম্বৰ 30 শুদ্ধ অপশ্যনটো হৈছে অপশ্যন কুৱেশ্যন নম্বৰ 30 শুদ্ধ অপশ্যনটো ডি কুৱেশ্যন নম্বৰ 31ত আকৌ এছাৰশ্যন আৰু ৰিজন দিয়া হৈছে এই দুটা পঢ়িলে আমি 31ৰ কাৰণে সঠিক অপশ্যনটো বিচাৰি 31ৰ সঠিক অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 31ৰ অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 32ত যিটো প্ৰশ্ন দিছে ইয়াৰ অপশ্যন 32ৰ শুদ্ধ অপশ্যনটো হ'ব 32ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি তাৰপিছত কুৱেশ্যন নম্বৰ 33ৰ কাৰণে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 33 শুদ্ধ অপশ্যন ডি কুৱেশ্যন নম্বৰ 34ত চোৱা কুৱেশ্যন নম্বৰ 34ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 34ৰ শুদ্ধ অপশ্যন বি তাৰপিছত কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 35ৰো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 35 ইয়াৰ শুদ্ধ অপশ্যন ডি হ'ব মনত ৰাখিবা এইটো অপশ্যন বি নহয় অপশ্যন ডি শুদ্ধ তাৰপিছত আছে কুৱেশ্যন নম্বৰ 36ৰ কাৰণ আৰু দাবী এইবিলাক পঢ়িলে আমাৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ অপশ্যনটো কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ অপশ্যন বি কুৱেশ্যন নম্বৰ 35 শুদ্ধ অপশ্যন বি তাৰপিছত কুৱেশ্যন নম্বৰ 37 কুৱেশ্যন নম্বৰ 36 কুৱেশ্যন নম্বৰ 36 কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ অপশ্যনটো হৈছে ডি আৰু কুৱেশ্যন নম্বৰ 36ৰ শুদ্ধ অপশ্যনটো হৈছে ডি কুৱেশ্যন নম্বৰ 36 শুদ্ধ অপশ্যন ডি কুৱেশ্যন নম্বৰ 37ৰ শুদ্ধ অপশ্যন বি কুৱেশ্যন নম্বৰ 37 শুদ্ধ অপশ্যন বি কুৱেশ্যন নম্বৰ 38ৰ কাৰণে শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 38ৰ শুদ্ধ অপশ্যন বি তাৰপিছত কুৱেশ্যন নম্বৰ 39 চাওঁ ব'লা কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 39 ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ অপশ্যন এ তাৰপিছত কুৱেশ্যন নম্বৰ 40ত দিয়া আছে কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন আমি চাওঁ আগতে কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ অপশ্যন এ কুৱেশ্যন নম্বৰ 41ত যিটো প্ৰশ্ন দিছে এই প্ৰশ্নটোলৈ চালে 41ৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 41ৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি কুৱেশ্যন নম্বৰ 41 অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 42ৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 42ৰ কাৰণে শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 42 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 42 অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 43 প্ৰশ্নটোলৈ আমি যদি চাওঁ তেতিয়াহ'লে শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 43ৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ কুৱেশ্যন নম্বৰ 43ৰ শুদ্ধ অপশ্যন এ কুৱেশ্যন নম্বৰ 44ৰ কাৰণে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 44 অপশ্যন চি শুদ্ধ তাৰপিছত আছে লাষ্ট কুৱেশ্যন নম্বৰ 45 কুৱেশ্যন নম্বৰ 45ৰ শুদ্ধ অপশ্যনটো হ'ব ইয়াত 4টা অপশ্যন দিছে তাৰে অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 45ৰ অপশ্যন ডি শুদ্ধ এই প্ৰশ্ন কাকতটো আজি তোমালোকৰ আহিছিল বাকী যিখিনি কুৱেশ্যন দিছে সেইখিনিও ইমান সহজ নাছিল কিন্তু ইমান টান নহয় যদি তোমালোকৰ নলেজ বেছ মানে কুৱেশ্যন শিকিছিলা যদি কোনোবাই চেপ্টাৰৰ পৰা নলেজ আয়ত্ত কৰিছিলা তেতিয়াহ'লে তোমালোকৰ কাৰণে ইমান টান নাছিল মুখস্থ বিদ্যাৰ কাৰণে বহুত টাফ আছিল প্ৰশ্নটো গতিকে আশা ৰাখিছোঁ যেনেকৈ হৈছে তোমালোকৰ ভালকৈ পঢ়িবা আগলৈ মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব কম দিবা আজিকালিৰ যিটো মাধ্যম হৈছে লিখা পঢ়াৰ এনেকুৱা টাইপৰ প্ৰশ্ন আগলৈ আহি থাকিব নেক্সট পৰীক্ষা যিটো আছে লাষ্ট এক্সাম তাৰ কাৰণে শুভেচ্ছা থাকিল সকলোলৈ ধন্যবাদ